ছোৱালীঘৰত থাকিব লগা হ'ল সেইটো সুযোগতে আজি গোটেই ঘৰৰ সম্পত্তি মানে কি আৰু সোণৰ গহনা আৰু টকা পইচা নিছে কিমান আছে এতিয়া মই সঠিক ক'ব নোৱাৰিম কেমেৰাটো প্ৰথমতে পৰি থকা মানে কেমেৰা প্লাগটো আনপ্লাগ হৈ আছে এইখিনি যাতে ৰাতি চিকিউৰিটিয়ে দিয়ে পুলিচ প্ৰশাসনে তদন্ত কৰক নহ'লে আমাৰ নিচিনা মানুহৰ বহুত দুৰ্দশা হৈছে মালোৱালী অঞ্চলত চোৰে এক প্ৰকাৰে সন্ত্ৰাস চলাইছে বিগত এটা সপ্তাহত একেটা অঞ্চলতে প্ৰায় 6-7টা স্থানত চোৰে চাফাই অভিযান চলাইছে চোৰৰ উৎপাতত এতিয়া মালোৱালী অঞ্চলৰ ৰাইজে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে নমস্কাৰ মই ঋতুৰাজ বৰা আপোনালোকে চাই আছে সত্য ডাটৰুট সঁচাকৈ যোৰহাটৰ মালোৱালী অঞ্চলত চোৰৰ এক প্ৰকাৰে সন্ত্ৰাস সৃষ্টি হৈছে বিভিন্ন স্থানত চোৰে উপদ্ৰৱ চলাইছে আৰু মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ সেয়া যোৰহাটৰ মালোৱালী বাইপাছৰ নিচেই সমীপত বাইপাছৰ নিচেই সমীপত এঘৰ ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশাই চোৰে সন্ত্ৰাস চলালে লক্ষাধিক সোণৰ অলংকাৰ আৰু সা সম্পত্তি লুটপাট কৰি লৈ গ'ল প্ৰথমে সহযোগ অনুৰাগে পৰিৱেশটো দেখাব আমি ঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ চোৰে অতি কৌশলেৰে পিছফালৰ পৰা গ্ৰিলৰ লক কাটি এনেধৰণে বিভিন্ন সোণৰ অলংকাৰ আৰু বয় বস্তু চোৰে লুটপাট কৰি লৈ গৈছে চোৰে যে এই স্থানত এই ঘৰ ব্যক্তিৰ ঘৰতে এনে কৰিছে নহয় বিগত মই পুনৰ কৈছোঁ এটা সপ্তাহত একেটা স্থানতে 6-7টা স্থানত চোৰে উপদ্ৰৱ কৰিছে একেটা স্থানৰ 6-7টা অঞ্চলত চোৰে উপদ্ৰৱ কৰিছে অনুৰাগ যদি আৰু আমি যাওঁ তেতিয়াহ'লে আৰু দেখাবৰ বাবে সুবিধা হ'ব আৰু এটা ৰুম আমি দেখাব বিচাৰিছোঁ এনেধৰণে চোৰে কেনেধৰণে লুটপাট কৰি লৈ গৈছে তাৰ পৰিৱেশটো সহযোগী অনুৰাগে দেখুৱাব আৰক্ষী আহিছে আৰক্ষীক তেওঁলোকে কাষ চাপিছে কিন্তু আৰক্ষীয়ে এতিয়া কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব কাৰণ মই পুনৰ কৈছোঁ চোৰৰ উপদ্ৰৱত সাধাৰণ ৰাইজে এতিয়া নিৰাপত্তাহীনতাত ভুগিব লাগিছে অনুৰাগ অকণমান আগলৈ আহক আৰু আমি কথাখিনি পাতি ল'ম আপুনি বহকচোন আপোনাৰ ঘৰতে যিহেতু চোৰ হৈছে আপোনাৰ ঘৰত কোনো নাছিলে আৰু তাৰ সুবিধা লৈ অঁ মই আমাৰ ঘৰৰ বোৱাৰী আদিত্য হস্পিটেলত আছে সেইকাৰণে মই ছোৱালীঘৰত থাকিব লগা হ'ল সেইটো সুযোগতে আজি গোটেই ঘৰৰ সম্পত্তি মানে কি আৰু সোণৰ গহনা আৰু টকা পইচা নিছে কিমান আছে এতিয়া মই সঠিক ক'ব নোৱাৰিম কিন্তু বাচন বৰ্তনো নিছে সোণৰ অলংকাৰো লৈ গৈছে এতিয়া আহি গোটেই ঘৰখন তহিলংহে পাইছোঁ এনেকো পোৱা নাই চিচিটিভি কেমেৰা আপোনালোকৰ আছিল নেকি কেমেৰা দুটা আছিলে দুইটাই লৈ গৈছে কেমেৰা লৈ গৈছে অতিটো কৌশলে এনেদৰে চোৰে চুৰ কৰি লৈ গৈছে বাইদেউ আপোনাৰ ঘৰলৈ গৈছিলে মা আৰু তাৰ সুবিধা লৈ পেলাই ঘৰত কোনো নথকাৰ সুবিধা লৈ চোৰে চিচিটিভিও লৈ গৈছে যাতে প্ৰমাণ নাথাকে পিছফালেদি গ্ৰিলখন খুলি কেমেৰাটো প্ৰথমতে পৰি থকা মানে কেমেৰা প্লাগটো আনপ্লাগ হৈ আছে কেমেৰাকেইটা নাই আৰু ভিতৰৰ গোটেই লণ্ডভণ্ড এতিয়া বৌৰ ৰুমৰ মেইন সোণৰ গহনা যিটো ছেট সেইটো নাই সেইটো লৈ গ'ল গোটেই ৰুমৰ কাপোৰ কানি লণ্ডভণ্ড কৰিলে বস্তু পাতি যি আছে নিলে মাৰ ৰুমতো মাৰ সোণৰ গহনা সৰু সুৰা দুই এপদ আছিলে সেয়া নিলে কাপোৰ কানিৰ মাৰ নতুন কাপোৰ নিলে বাচন বৰ্তন আছিলে কাঁহৰ বাচন বৰ্তন সেইখিনি নিলে তাৰোপৰি আৰু কি ক'ত নিছে এতিয়া বিচাৰি ইটো পোৱা নাই তেনেকুৱা হৈ আছে পইচাটো নিলে কেছ আছিলে বৰ তাত প্ৰায় 10-20 হাজাৰমান টকা তেনেকুৱা কেছ নিছে মানে সেয়া আৰু গোটেই চোৰৰ উপদ্ৰৱত মানে এই অঞ্চলটো আজি কেইদিনমানৰ পৰা শুনিয়ে আছিলোঁ আমি ভাবি আছিলোঁ আমাৰ ঘৰতে হৈ গ'ল সেয়া ক'ব বিচাৰিছে এই নামঘৰৰ কাৰণে পইচা অলপ থৈছিলোঁ সেইখিনিও লৈ গৈছে আৰু এই কি বুলি কয় সোণৰ গহনা মানে খাৰু 4-5 মই থৈ গৈছিলোঁ আৰু এনেকৈ অকণমানি কেঁচুৱাক দিবলৈ এনেকৈ সৰু কিবা কিবি থৈ গৈছিলোঁ সেইবোৰ লৈ গৈছে হেৰি আৰু আপুনি কওকচোন কাৰোবাক সন্দেহ কৰিছে নেকি সন্দেহ মানে এতিয়া ওচৰৰ অঞ্চলত যিহেতু চুৰ চলি আছে গতিকে চুৰি কাৰ্যত লিপ্ত থকা সেই মানুহখিনিয়ে গেঙৰে মানুহ কোনোবা বুলি আমি ভাবিছোঁ মানে সেইখিনি একেৰাহে যিটো চলি আছে গতিকে আৰক্ষী আৰু প্ৰশাসনে এই বিষয়ত মানে অকণমান ব্যৱস্থা গ্ৰহণ কৰিলে
আমি আৰক্ষীৰ কাষ চাপিছোঁ। আমি আশা কৰিছোঁ তেওঁলোকে অতি সোনকালে তদন্ত কৰি আমাৰ হেৰুৱা বস্তুখিনি উদ্ধাৰ কৰি দিয়ে আৰু চোৰকেইজন ধৰে। স্থানীয় ৰাইজ আছে, মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। একেৰাহে একেটা অঞ্চলতে চোৰে উপদ্ৰৱ চলাইছে। আপোনালোকৰ এই স্থানত প্ৰায় 5-6 জেগাত এতিয়া চোৰে উপদ্ৰৱ চলোৱা দেখিছোঁ। মই প্ৰথমতে আপোনালোকলৈ এই বিচাৰটো কৰিবলৈ অহাৰ কাৰণে খুব সুখী হৈছোঁ, যিহেতু আজি মালোৱালী অঞ্চলত এসপ্তাহ ধৰি যি চোৰে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। কালিও সন্ধিয়া 7 বজাৰ পিছত মালোৱালী চৰলাপুল তিনিআলিৰ পৰা এখন চাইকেলো লৈ গৈছে, আৰু সদায় বুলি ক'লেও ভুল নহয়। আৰু এখন দোকানৰ চাটাৰ ভাঙিছে অকণমান আগলৈ। তাকে আমি এটাই এই সুযোগতে আৰক্ষী বিভাগক অনুৰোধ জনাইছোঁ, অতি সোনকালে তেখেতসকলে এইখিনি যাতে ৰাতি ছিকিউৰিটিয়ে দিয়ে, পুলিচ প্ৰশাসনে তদন্ত কৰক, নহ'লে আমাৰ নিচিনা মানুহৰ বহুত দুৰ্দশা হৈছে। আজি মোৰ এই ঘৰ ভাগিনৰ ঘৰ, আহি যিটো অৱস্থা দেখিছোঁ, তেওঁ মানুহগৰাকীৰ শাৰীৰিক অসুস্থতা, গতিকে তেওঁ জীয়েকৰ কাষ চাপিছে, যিহেতু পিতেকবৰে অসুখৰ কাৰণে ডিব্ৰুগড়ত আছে আদিত্য নাৰ্ছিং হোমত, আৰু তেওঁ পিতেক নাই কাৰণে জীয়েকৰ লগত নাথাকিলে তেখেতৰ শৰীৰৰ কাৰণে অকলে নোৱাৰে। সেইকাৰণে তাত থাকোঁতে সেই সুযোগতে সদায় মানুহ আহিয়ে আছে, কিন্তু ৰাতি হয়তো কালি কোনো নাছিলে। সেইটো সুযোগতে তেওঁলোকৰ গোটেইখিনিয়ে নিলে বুলি ক'লেও ভুল নহয়। এতিয়া তেওঁলোকৰ বাচন বৰ্তন, গহনা গাঁঠৰি, টকা পইচা, ঘৰত যিখিনি আছিলে, আজি অতদিনে ঘটি ৰখা সম্পত্তি চব ধুই নিলে। গতিকে আমি ইমান মনত কষ্ট পাইছোঁ। আজি এঘৰত হৈছে, কাইলৈ এঘৰত হৈছে, কিন্তু আৰক্ষীয়ে যেনেধৰণে এই কামটোত পদক্ষেপ ল'ব লাগিছিলে কোনো ধৰণে দেখা নাই। তেখেতসকল আহে, চাই আৰু গুচি যায়, কিন্তু তাৰপিছত দেখিছোঁ কোনো আহে বা কি কৰিব লাগে তেখেতসকলৰ ব্যৱস্থা, তেওঁলোকে আইনগতভাৱে কি কৰিব পাৰে। অতি সোনকালে সেইটো কৰিলে অন্ততঃ মালোৱালীৰ ৰাইজে অকণমান সকাহ পাব, যিহেতু সকলোৰে আৰ্থিক ইমান ভাল নহয়। দিনে দিনে ওচৰৰ উপদ্ৰৱ খুবেই বাঢ়িছে, আমি চকুৰ আগতেই দেখি আছোঁ। গতিকে মই এইটোকে অনুৰোধ জনাইছোঁ, তেখেতসকলে ব্যৱস্থা লওক। এনেধৰণে আচলতে মই পুনৰ কৈছোঁ, আমি যদি বিগত এটা সপ্তাহ মন কৰোঁ, 1 আগষ্টৰ দিনা চৰলাপুলৰ এখন গ্ৰ'চাৰী গেলামালৰ দোকানত চোৰে পিছফালৰ পৰা সোমাই টিং কাটি, চাটাৰ কাটি তেওঁলোক ভিতৰত সোমাই উপদ্ৰৱ চলায়। সেই একেটা দিনতে একেটা নিশাতে কিছু তাৰ পৰা 200 মিটাৰ আঁতৰত এখন দোকানৰ গিল কাটে। কালি এখন দোকানৰ সন্মুখৰ পৰা এখন চাইকেল লৈ যায়। ঠিক সমান্তৰালভাৱে যি স্থানত চৰলাপুৰৰ ঘটনা সংঘটিত হৈছিলে তাৰ পৰা 200-250 মিটাৰ আঁতৰত এই ঘৰ ব্যক্তিৰ ঘৰ বাইপাছত কালি চোৰে উপদ্ৰৱ চলালে। ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁলোকৰ পুত্ৰ বোৱাৰীৰ গা বেয়া বাবে ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত আছে, আৰু মাতৃ ঘৰত অকলে থকাৰ বাবে ছোৱালীৰ ঘৰত আছিল, আৰু ঘৰৰ কোনো নথকাৰ সুযোগ লৈ চোৰে এনেধৰণে লক্ষাধিক সোণৰ অলংকাৰ, ধন, টকা সম্পত্তি লৈ গুচি যায়। এতিয়া চোৰৰ সন্ত্ৰাসত কিন্তু মালোৱালী অঞ্চলৰ ৰাইজে, মই পুনৰ কৈছোঁ, নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। গতিকে যোৰহাট আৰক্ষীয়ে এই চোৰৰ উৎপাত কেনেধৰণে সুস্থিৰ পৰিৱেশ সৃষ্টি কৰে তাৰ বাবে সাধাৰণ ৰাইজে আৰক্ষীলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গ'ল।